সাধাৰণতে মিছা কথা মানুহৰ কথা বতৰা মিঠা হয় আৰু সঁচা কথা কোৱা মানুহৰ কথা বতৰা তিতা হয়। সংস্কাৰ আৰু অভ্যাস বহুত ডাঙৰ কথা, নহ'লেতো সদায় কথা শুনি থকা ব্যক্তিয়ে আনকো শুনাব পাৰে। সম্পৰ্ক কেতিয়াও নিজে নিজে ভাগি নাযায়। সন্দেহ আৰু অহংকাৰেহে সম্পৰ্ক নষ্ট কৰে। আপোনাৰ উদাসীনতা হয়তো সকলোৱে বুজি নাপায়, কাৰণ আপুনি হয়তো হাঁহি এটা মাৰিহে কাৰোবাৰ লগত কথা পাতে। কেতিয়াও ইমানো তিতা নহ'ব যে কোনোবাই আপোনাক ধুৱাই পেলাব, আৰু ইমানো মিঠা নহ'ব যে কোনোবাই আপোনাক গিলি থ'ব। মানুহে আপোনাৰ বিষয়ে কি ভাবে সেয়া ডাঙৰ কথা নহয়। গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি নিজৰ বিষয়ে কি ভাবে। প্ৰত্যেকটো ভুলেই মানুহক নিজকে শুধৰোৱাৰ এটা সুযোগ দিয়ে। প্ৰত্যেকটো ভুলেই মানুহক নিজকে শুধৰোৱাৰ এটা সুযোগ গঢ়ি দিয়ে। জীৱনৰ এটা সত্য, আমি যি বিচাৰোঁ সহজে নাপাওঁ। জীৱনৰ আন এটা সত্য, আমি যি বিচাৰোঁ সেয়া সহজো নহয়। আৰু দ্বিতীয়টো হ'ল, যিয়ে যিমানেই ডাঙৰ সমস্যা নহওক কিয় সদায় সুখী হৈ থাকে। কিছুমান মানুহ আছে যিয়ে ৰজা ঘৰত থাকিও দুখী হৈ থাকে, আৰু কিছুমান এনেকুৱা মানুহ আছে যিয়ে প্ৰজা ঘৰত থাকিও আটাইতকৈ সুখী হৈ থাকে। অত্যাধিক চাপে মানুহৰ সমস্যাৰহে সৃষ্টি কৰে। সমাধান পাবলৈ হ'লে হাঁহিবতো লাগিবই। নিজকে ইমান দক্ষ কৰি তোলক যাতে যাৰ বাবে আপুনি আকাংক্ষা কৰি আছে সিয়ে এদিন আপোনাক পাবলৈ আকাংক্ষা কৰিব। অমৃত বাণীয়ে হৈছে জীৱনৰ জপ আৰু জীৱনৰ তপ। সকলোতকৈ দুখীয়া সেইসকল যাৰ সুখ আনৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। জীৱনত যিমানেই আপুনি শান্ত হৈ থাকিব সিমানেই আপুনি শক্তিশালী হৈ থাকিব, কাৰণ লোহা ঠাণ্ডা হোৱাৰ পিছতহে শক্তিশালী হয়। দুখৰ সময়ত ভগৱানক প্ৰাৰ্থনা কৰাৰ অধিকাৰ কেৱল সেইজনৰহে থাকে যিয়ে সুখৰ সময়ত ভগৱানক কৃতজ্ঞতা জনায়। যুঁজিলেও কাজিয়া কৰিলেও কেতিয়াও নিজৰ পৰিয়ালৰ পৰা আঁতৰি থকাৰ কথা কেতিয়াও চিন্তা নকৰিব, কাৰণ গছৰ সেই পাতক কোনেও মূল্য নিদিয়ে, প্ৰশংসা নকৰে যি গছৰ ডালৰ পৰা সৰি মাটিত পৰি থাকে। মানুহে সদায় সমস্যাত পৰিহে শিকে। সুখততো মানুহে আগত হৈ যোৱা সমস্যাৰ কথাও পাহৰি যায়। সন্তানে কি খাব কি নাখাব তাৰ ধ্যান সন্তানৰ মাকে ৰাখে, আৰু আমাক কি দিব লাগে কি দিব নালাগে সেয়া ভগৱানে নিজেই ধ্যান ৰাখে। শুদ্ধ অন্তৰৰ মানুহ হয়তো অকলে থাকিব পাৰে, কিন্তু ভগৱান সদায় লগত থাকে। মৃত্যুৰ আঘাত ইমানো ডাঙৰ নহয় যিমান অপমানৰ, সেয়েহে কাজিয়া কৰক বা যিয়ে যি কওক, কিন্তু কেতিয়াও কাকো অপমান নকৰিব। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব, আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।